নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোকে মৰম আৰু সম্ভাষণ জনাই আজি মই ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া গা মূৰ ধুই দোকানলৈ ওলাই আহিছোঁ। এনেধৰণে মূৰটো অৱশ্যে গামোচা এখনে বান্ধিয়ে থৈছোঁ আৰু মানে গা মূৰ ধুই আহিছোঁ ৰাতিপুৱা। এতিয়া 8:30 বাজিছে। ৰাতিপুৱাই আজি ব্লগটো আৰম্ভ কৰিছোঁ। প্ৰথমতে আলমাৰিটো অকণমান দেখুৱাইছোঁ আপোনালোকক আৰু শেষলৈকে চাই থাকক। আজি বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া বস্তু বনাম। আহকচোন পাকঘৰলৈ যাওঁ, কি বনাইছোঁ সকলোখিনি দেখুৱাম, A to Z দেখুৱাম। আহক আৰম্ভ কৰিছোঁ এতিয়া। এয়া অকণ দেখুৱাইছোঁ আৰু আলু ভুজিয়া বনাই থোৱা আছে। আনফালে আপোনাৰ বনাই থোৱা আছে এয়া বিট আৰু গাজৰ ভুজিয়া আৰু কিবাকিবি বনাবলৈ লৈছোঁ। চাওক এইয়া কি চিনি পাইছেনে? পলু লেটা বনাবলৈ লৈছোঁ। পলু লেটা কোনে কোনে খাই ভাল পায় জনাবচোন। মই আগতে বনোৱা ভিডিঅ' দিয়া আছে বাৰু আপোনালোকক, হ'লেও আপোনালোকে কোনে ভাল পায় জনাব। আৰু এটা বস্তু ভাজি আছোঁ। প্ৰথমতে পিঁয়াজখিনি এতিয়া অকণমান ভাজি লৈছোঁ। মানে কাৰিকৰদাৰ নবৌয়ে কাৰিকৰদাৰে বনাই আছে, লগতে ময়ো কেমেৰা ধৰিছোঁ। আনফালে অকণমান আপোনালোকৰ আগত অৱগত কৰিছোঁ আৰু কি বনাইছোঁ আজি। এয়া পৰুৱা টোপ দেই, পৰুৱা টোপ ভাজি থকা হৈছে। প্ৰথমতে পিঁয়াজখিনি ভাজি লোৱা হ'ল, এতিয়া তাৰপিছতে আপোনাৰ পৰুৱা টোপখিনি ভাজি থকা হৈছে। আপোনালোকে চাই থাকক কেনেধৰণে ভাজিছোঁ। পিঁয়াজখিনি প্ৰথমতে অকণমান ভাজি ল'ব লাগে আৰু তেতিয়া মানে পৰুৱা টোপখিনি বহুত দেৰি আপুনি কেৰাহীত থৈ দিব নোৱাৰে, ৰবৰৰ টাইপৰ হৈ যায়, মানে অকণমান খাবলৈ বৰ সোৱাদ নালাগে। সেয়েহে বেছি দেৰি থ'ব নালাগে, পিঁয়াজখিনি ৰঙা হোৱালৈকে অকণমান থ'ব লাগে আৰু নিমখ আৰু হালধি সোৱাদ অনুযায়ী দিয়া হৈছে ইয়াত। পৰুৱা টোপ, এতিয়া পৰুৱা টোপৰ ছিজন আৰু বৰাবৰ খাব লাগে নহয়নে? আগতে মই কেনেকৈ বনাইছিলোঁ এবাৰ লাইভত আপোনালোকক দেখুৱাইছিলোঁ, হ'লেও আজি অকণমান দেখুৱাই দিছোঁ আৰু মানে আজি আইটেমবিলাক কিনো আজি মানে বনাইছোঁ হোটেলখনত। এয়া চাওক আপোনালোকে, পৰুৱাটো ভাজি থকা হৈছে। কেনেধৰণে ভাজিছোঁ প্ৰথমৰ পৰা অকণমান দেখুৱাই দিলোঁ আপোনালোকক। চ'ত মাহত যেনে ধৰক বহাগৰ বিহু আগে এনেকৈ পৰুৱা টোপ যথেষ্ট ওলাই, খাব লাগে। বতৰৰ ফল বতৰতে খাব লাগে বুলি কথা এষাৰ আছে, সেয়েহে এইটো ছিজনেই হয় আৰু এয়া মই বেছি নহয় 3 পোৱা আছিলে, ভাজিলোঁ এনেধৰণে দেখুৱাই দিছোঁ আপোনালোকক। এয়া ভাজি হৈ গ'ল। চাওক কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব। পৰুৱা টোপ, পিঁয়াজ, জলকীয়া, আদা নহৰু অকণমান দিছোঁ শেষত। আপোনালোকে চাই থাকক, প্লিজ কমেণ্টত জনাব কেনেকুৱা লাগিলে আজি মোৰ পৰুৱা টোপ ভাজা ছিষ্টেমটো জনাব প্লিজ। আৰু কিবাকিবি ঢেৰ আছে, আপোনালোকে আহি থাকক, দেখুৱাই থাকিম ঢেৰ আছে আজি। এয়া প্ৰথমতে দেখুৱাইছিলোঁ পলু লেটা, এইখিনিও ভজা হ'ব আপোনাৰ পিঁয়াজ দি পেলাই। আগতে মই কেনেকৈ ভাজে, কেনেকৈ প্ৰথমতে বইল কৰে সকলোখিনি আপোনালোকক ভিডিঅ' দিয়া আছে, চাব প্লিজ। আনফালে এয়া ছজিনা কাটি থোৱা আছে। ছজিনা এতিয়া 160 টকা কিলো, দামটো বাঢ়ি আছে বাৰু। আলু দেখিছেনে? আলু দিছোঁ 3 কিলো, ছজিনা দিছোঁ আধা কিলো, মানে দামটো বেছি যে সেইকাৰণে অকণমান কমাই দিছোঁ আৰু আধা কিলো। এয়া এনেধৰণে কাটি থোৱা আছে শুকান ভাজি বনাবৰ বাবে। আলু কাটি থোৱা আছে। এইবিলাক মানে আজি হোটেলৰ ৰেচিপি হয় গোটেইখিনি, সেয়েহে অকণমান দেখুৱালোঁ। এইটো চৌকা চাওক, কিমান ডাঙৰ চৌকা, আগতে এবাৰ দেখুওৱা আছে বাৰু। এইফালে এইজন মিঠাই কাৰিকৰ বৰাবৰ পেৰা বনাই আছে। এইফালে এয়া শুকান আলু ভুজিয়া, আনফালে হৈ গ'ল আপোনাৰ এয়া বিট আৰু গাজৰ ভুজিয়া। এইবোৰ কমকৈ বনাওঁ, অলপ মানে ষ্টাইলত দিওঁ আৰু সকলোকে খাবলৈ। এয়া হৈছে বুটৰ দালি দেই, একদম গ্ৰেভি ছিষ্টেম বনাই থোৱা আছে। এয়া হৈছে আপোনাৰ দালি। এয়া হৈছে বুট আৰু অমিতা আলু এনেকৈ থুপথুপীয়াকৈ বনোৱা আছে, মানে গ্ৰেভি আৰু দেখুৱাই দিছোঁ অকণ সকলোখিনি। আৰু হোটেলৰ এই আইটেমবিলাক আপোনালোকক কেনেকুৱা লাগিছে জনাব। এইফালে ভাত একদম বনাই চব ৰেডি কৰি ৰাখিছোঁ আৰু সেয়া চাওক। প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ কেমেৰাটো অকণমান কিবা প্ৰব্লেম দেখাইছে, সেয়েহে এনেকৈ হাঁচ এডাল পৰি থাকে। এয়া চাওক অমিতা, পলু ভাজিলোঁ, কেঁচা অমিতা। এয়া হৈছে আপোনাৰ মই আপোনালোকক দেখুৱাইছিলোঁ যে ছজিনা আৰু আলু। লাষ্টত এয়া মোৰ ভাতৰ থালিখন অকণমান দেখুৱাই দিছোঁ। চাওক কেনেকুৱা লাগিছে। ভাত খোৱা শেষত অমিতা পিচ খাম, সেয়েহে অমিতা পিচ লৈ লৈছোঁ। অমিতা খালে হজম হয়। আজি মোৰ থালিখনো অকণমান দেখুৱাই দিছোঁ। সকলোৱে অকণমান লৈছোঁ আৰু প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোখিনি দেখুৱালোঁ। কেনেকুৱা দেখিলে জনাব। A to Z দেখুৱালোঁ। এতিয়া মই আকৌ দোকানলৈ আহিছোঁ, মানে 12টা বজালৈকে গোটেইখিনি দেখুৱালোঁ। এতিয়া মই দোকানত বহিম। প্লিজ কমেণ্ট কৰিব দেই। আজিলৈ আহিছোঁ, বাই বাই।